তাৰ কাৰণটো হৈছে এই যে মহা বানপানীবিলাক হৈ গ'ল। বানপানী হোৱাৰ পিছত ৰাস্তা পদূলি যিটো সমস্যাৰ সৃষ্টি হৈছে, জৰাজীৰ্ণ হৈ পৰিছিলে। আৰু য'ত তেওঁলোকে খেলটো পাতিব, যিটো প্লেচ ঠাই, যিটো মানে কচুৱা খেলপথাৰ, ঐতিহ্যপূৰ্ণ এটা খেলপথাৰ আছে, সেই খেলপথাৰতো বোকা পানীৰে মানে ভৰি পৰিছে। গতিকে ঠিক তেওঁলোকে যিটো সময়সীমাতে লৈছে, তাৰ আৰু আমি চাইছোঁ কথাটো হয় যে মানে যিটো পৰিৱেশত তেওঁলোকে এটা সুন্দৰ পৰিৱেশত খেলটো সমাপন কৰিব বিচাৰিছিলে, তাতো মানে ব্যাঘাত জন্মিছে। গতিকে আমি আশাবাদী হৈ আছোঁ আপোনালোকৰ হৈ। আমি তেওঁলোকক মানে আমি কথা বতৰা পাতি লৈছোঁ যে সেই দিনটোতেই আৰু কোনো পিছুৱাব নোৱাৰিব। সেই দিনটোত তেওঁলোকে খেল পাতিব লাগিবই, নহ'লে মানে বহু মানুহ মানে অবিশ্বাসৰ এটা মানে এই থল আছে। গতিকে মই কথা দিছোঁ, মই আপোনালোকক মানে এটা এই কথাটো ক'ব বিচাৰিছোঁ যে সেই দিনটোলৈকে তেওঁলোকে টিকেট মানে বিক্ৰী কৰিব, তেওঁলোকে যিটো উপহাৰ কুপন তেওঁলোকে লৈ ঘূৰিব। আৰু সেই দিনটোত মানে বৰষুণেই হওক বা ৰ'দেই থাকক বা কিবা থাকক, সেইটো আৰু এটা দিনেই মানে তেওঁলোকে লৈছে আৰু কোনো কাৰণত এইটো পিছুৱাই নাযায়। গতিকে সেই দিনটোত এটা সুন্দৰ পৰিৱেশত খেলটো মানে সম্পূৰ্ণ শুদ্ধ পদ্ধতিৰে খেলটো মানে সমাপন কৰি পেলাই ৰাইজৰ যিটো উপহাৰ কুপনৰ যিটো গৰাকী যাৰ ভাগ্যতে লাগে, তেওঁলোকে সেই হেৰিবিলাক লাভ কৰিব, প্ৰাইজবিলাক তেওঁলোকে লাভ কৰিব। এইখিনি প্ৰতিশ্ৰুতি তেওঁলোকে আমাক দিছে আৰু আমিও মানে সন্তুষ্ট হৈছোঁ। আমিও কথা দিছোঁ যে হয় কথাটো সেই দিনটোতে খেলটো হ'ব। গতিকে সেই দিনটোলৈকে ৰাইজে যাতে কোনো সংশয়, কোনো মনত দ্বিধাগ্ৰস্ত কোনো ভাৱ যাতে নানে, কোনো হেজিটেশ্যন নানে তেওঁলোকে, যে খেলটো সুন্দৰভাৱে এটা মানে হয়। তাৰ কাৰণে কমিটিৰ মানুহখিনিক মই আন্তৰিক হেৰিটো গ্ৰহণ মানে কৰিবলৈ, তেওঁলোকৰ যিটো দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে খেলটো সুন্দৰভাৱে পৰিচালিত হয়। অসমবাসী ৰাইজক নগাঁও জিলাৰ কচুৱা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ তৰফৰ পৰা মই আন্তৰিক অভিনন্দন জনাইছোঁ। লগতে আজি এই সংবাদ মেলত উপস্থিত থকা সাংবাদিক বন্ধু সকলোকো আন্তৰিক কৃতজ্ঞতা ও অভিনন্দন জনাইছোঁ। আজি সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজ তথা আমাৰ শুভাকাংক্ষীসকলক জনাব বিচাৰিছোঁ যে কচুৱা আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সাহায্যতে আজি 24 জুলাই 2024 তাৰিখত উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বিশেষ অসুবিধাৰ বাবে আজি উপহাৰ কুপন খেলখন স্থগিত ৰখা হৈছে। বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ সমগ্ৰ কচুৱা অঞ্চলতে ইতিমধ্যে তিনিটাকৈ হৈ যোৱা বানপানীয়ে অঞ্চলটোৰ ৰাস্তা ঘাটৰ লগতে আমি অনুষ্ঠিত কৰিব লগা খেলখনৰ খেলপথাৰখনো একাটো বোকা পানী জমা হৈ আছে। গতিকে আজিৰ উপহাৰ কুপন খেলখন পিছুৱাই দিব লগা হৈছে। এই খেলখন পুনৰ অহা ইংৰাজী 24 আগষ্ট 2024 তাৰিখে অনুষ্ঠিত কৰা হ'ব। সেয়েহে শ্ৰদ্ধাৰ সমূহ দাতা আৰু শুভাকাংক্ষীসকলে যাতে অন্তৰত আঘাত নাপায়, তাৰে কামনা কৰিম। আজিৰ খেলখন আগন্তুক নিৰ্দিষ্ট তাৰিখত অনুষ্ঠিত কৰা হ'ব বুলি শ্ৰদ্ধাৰে ৰাইজক কথা দিলোঁ।